হাই কেনেকুৱা খবৰ ইউটিউব ফেমিলি সকল মোৰ ভালে আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ এয়া মই ৰাতিপুৱা শুই উঠি সোনকালে শুই উঠিয়ে কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ আজি মানে মই দেউৰী যিহেতু মই দেউৰী ছোৱালী হয় সেইকাৰণে দেউৰী ড্ৰেছকে অকণমান লগাই ল'লোঁ ঠাণ্ডা পৰিছে ন সেইটো কাৰণে কামৰ সময়ত একেইটাখনকে লগাই ল'লোঁ আৰু এয়া দেউৰী ড্ৰেছকে লগাই ল'লোঁ অকণমান চাওক কেনেকৈ দেখিছে দেউৰী ড্ৰেছত তাৰপিছত মই ৰাতিপুৱা শুই উঠিয়ে যিহেতু এই গধূলি টাইম মানে কালি এই পৰ্দাবিলাক লগাইছিলোঁ আপোনালোকক দেখাবলৈ নহ'লগৈ আৰু আমাৰ গোটেই বিছনা পাতি ৰেডি কৰি ল'লোঁ এইফালে সকলোবোৰ মানে গোটেই ৰুমটো অলপ চাফ চিকুণ কৰি আজি ৰাতিপুৱা তাৰপিছত মই এয়া চাচুমাৰ কাৰণে হেৰি বনালোঁ কি বুলি কয় এইটো খিচিৰি অকণমান জুলীয়াকৈ খাম বুলি খাই মানে এইফালে দাইল জোল খায় সেইকাৰণে তাৰ কাৰণে ৰেডি কৰি দিলোঁ আৰু মাৰ কাৰণে দাইলখিনি ফুটাই নাইছিল ফুটিব লাহে ধীৰেকৈ এইফালে হৈছেগৈ আৰু খিচিৰিটো মানে দাইল আৰু চাউল একে মিক্স কৰি কেনে বনোৱা হৈছে মানে এনেকৈ জুলীয়াকৈ খাম বুলি কয় মানে সেইটো কাৰণে এনেকৈ বনাইছোঁ অলৰেডি হৈ গ'ল টান ভাত খাবলৈ মন নকৰে মানে এনেকৈ কোমল ভাতে খাবলৈ মন কৰে সেইটো কাৰণে বনাই দিছোঁ মিক্স কৰি দিছোঁ ভালদৰে তাৰপিছত মই ৰুমত মানে পাৰ্চিহঁতক পঢ়িবলৈ কাৰণে দি কেনে থৈছোঁ এই ওচৰৰ বাইদেউ ছোৱালী এজনী আছে পৰিণীতা তাইও আহিছে পাৰ্চিৰ লগতে খেলিবলৈ কাৰণে মানে পঢ়িবলৈ বুলি দিলোঁ সিহঁতে খেলিহে আছে মানে পৰিণীতাই এইফালে ৰছী লৈ আনিছে খাবলৈ কাৰণে পাৰ্চিৰ লগত একেলগে খাম বুলি সিহঁতে নাখাই খেলিহে আছে আকৌ দেখিছে সিহঁতৰ উৎপতীয়া আৰু এইফালে মানে ৰাতিপুৱা দিনটো এনেকৈ কৰিলোঁ এনেকৈ গ'ল টাইমবিলাক তাৰপিছত মই মানে ভাবিলোঁ দিনত আজি ৰুটিহে মাৰি দিম বুলি হাজবেণ্ডজনক কৈছিলোঁ মানে ৰুটি বনাই দিয়ক বুলি সি মানে ক'লে আজি তোৰ হাতৰ পৰা খাওঁ বুলি কোৱাৰ কাৰণে মই বনালোঁ মনে মনে বনাই আছিলোঁ ইয়াত তেতিয়া এইফালে মই মানে আটাবিলাক লৈ লৈছোঁ বেছি নবনাওঁ মানে অকণমানে বনাম সেইটো কাৰণে অকণমানে লৈছোঁ মানে সেয়া অলৰেডি মই মানে আটাখিনি ল'লোঁ এইখিনি আগৰ আছিলে পুৰণা এইখিনিকো মই এই নতুনখিনিৰ লগতে মিক্স কৰি দিম তাৰপিছত এইফালে মই গৰম পানী দিছোঁ মানে গৰম পানী অকণমান দিছোঁ জোখমতে মানে আটাত মানে গৰম পানী দিলে অকণমান কোমল হয় বুলি কৈছে সেইটো কাৰণে মানে কোমল হ'বৰ কাৰণে মই মানে গৰম পানীকে মিক্স কৰি দিলোঁ কি হ'ল জানেনে বাৰু এনেই এইবোৰ মানে ভালদৰে মই মিক্স কৰি দিলোঁ প্ৰথমত মই চামুচৰ পৰা বেছি পানীখিনি বেছি উতলা গৰম যে সেইটো কাৰণে হাতেৰে নুচুই মানে চামুচৰ পৰা অকণমান মিক্স কৰি দিছোঁ তাৰপিছত মই হাতৰ পৰা মিক্স কৰি দিম আৰু ভালদৰে মিক্স কৰি দিছোঁ তাৰপিছত মই এয়া হাতৰ পৰা মই মিক্স কৰিবলৈ চেষ্টা কৰিম যিহেতু গৰম ন এইটো কাৰণে অলপ হেৰি হ'ব মানে মই আটাখন মিক্স কৰিলোৱে হয় কিন্তু আটাখন হেৰি পানী কমেই হ'ল নে কি হ'ল বনাবই নাজানো নহয় একদম মানে টান মানে লাডু কৰিছোঁ মানে মিক্সে নহয় এইটো চা লাডুটো একদম টান ইমান টান মানে কি হ'ল মই নাজানো মানে একদম পানী কমেই হ'ল নে কিন্তু মানে গোলেই নহয় এনেকুৱা পাকিস্তান ইণ্ডিয়া ভাৰত অসম হৈ গ'ল মানে মানে ক'বলৈ হেৰি নাই মানে এইফালে মোৰ হাজবেণ্ডে এনেকৈ বেচা হাঁহি বনাই আছে মই ক'বই নোৱাৰিছোঁ মানে এনেকুৱা জমনি হৈছিলে নহয় মই মানে বনাবই নাজানো বেলিবই নাজানো এইফালে ওচৰ চাবলৈ
দেখুৱাইছোঁ মানে কেনেকুৱা ধৰণৰ এইটো মোৰ মানে হৈ গ'ল একদম মানে দিলেই নহয় হ'লেও মানে খাব এয়া মই খাইছোঁ যি হওক ইণ্ডিয়া হওক পাকিস্তান হওক যিয়ে হওক মুঠতে পেটলৈ গ'লে হয় সেইকাৰণে মানে খাই দিলোঁ মই এইফালে আকৌ আমাৰ আইতাহঁতে আহিছে বাহিৰত আইতাহঁতে বহি আছিলে আইতাহঁতৰ কাৰণে মানে চাহপানী দিলোঁহি আৰু বাই বাই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৱে এনেকুৱা মানে কি বুলি কয় এনেকুৱা ৰুটি যাতে নবনায় একদম বনালে ভালকৈ বনাওঁ মোৰ নিচিনা যাতে নবনায় বনালে কেনেকুৱা ধৰণৰ দেখি সেইটো মানে বুজি পাব যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিব নাপাহৰিব আৰু কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ বাই বাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই বাই বাই